আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ চৰকাৰী আঁচনিৰ বহুতো আপডেট আহি গ'ল। যিসকলে অৰুণোদয় আঁচনি পাই আছে বা এতিয়ালৈকে ৰেচন কাৰ্ড লাভ কৰা নাই বা ভোটাৰ আই ডি কাৰ্ড আছে বা বহুতো আজি আপডেট আহি গ'ল। কি আপডেট আহি গ'ল জানি লওক। এতিয়া যেনেকুৱাকৈ ধুবুৰী ডিষ্ট্ৰিক্ট, গোৱালপাৰা, লখিমপুৰ যিবিলাক ঠাইত উচ্ছেদ হৈ আছে, এতিয়া কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু হাইকোৰ্টৰ পৰা অৰ্ডাৰ আহি গ'ল, যিবিলাক ঠাইত উচ্ছেদ হৈ আছে এতিয়া কিন্তু সকলোৱে এতিয়া আৰু মাটি আৰু ঘৰ দুৱাৰ লাভ কৰিব। এতিয়া হিমন্ত চৰকাৰে কিন্তু এইবিলাক ক্ষতিপূৰণ দি দিব। আৰু যদি আপোনালোকৰ ভোটাৰ আই ডি কাৰ্ড আছে তেনেহ'লে কিন্তু নতুন আপডেট আহি গ'ল। যিসকল মানুহৰ ভোটাৰ আই ডি কাৰ্ড আছে এতিয়া কিন্তু ভোটাৰ আই ডি কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক থাকিব লাগিব। যদি আপোনালোকৰ ভোটাৰ আই ডি কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংকটো নাথাকে তেনেহ'লে কিন্তু আপোনালোকে যিকোনো চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ থাকিব। সেইকাৰণে আপোনালোকে অতি সোনকালে আপোনাৰ ভোটাৰ আই ডি কাৰ্ডটো আৰু আপোনালোকৰ আধাৰ কাৰ্ডটো লিংক কৰক, নহ'লে কিন্তু আপোনালোকে যিকোনো চৰকাৰী আঁচনি পইচা লাভ নকৰিব। যদি আপোনালোকৰ ভোটাৰ আই ডি কাৰ্ডটো হেৰুৱাই গৈছে বা নষ্ট হৈ গৈছে, আপোনালোকে অনলাইনৰ পৰা আপোনাৰ ভোটাৰ আই ডি কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। কেনেকৈ আপোনালোকে আপোনাৰ ভোটাৰ আই ডি কাৰ্ডটো অনলাইনৰ পৰা ডাউনলোড কৰিব, মই সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ'ৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে এইটো ভিডিঅ' চাই ভোটাৰ আই ডি কাৰ্ডটো ডাউনলোড কৰি লৈ ল'ব। আৰু যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে কিন্তু বৰ্তমান ৰেচন কাৰ্ডত ফেমিলি মেম্বাৰ নাম এড হৈ আছে। যদি আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলিৰ কাৰোবাৰ নাম এড হোৱা নাই তেনে বৰ্তমান ফৰ্ম আহি গৈছে, কেনেকৈ আপোনালোকে ৰেচন কাৰ্ডত ফেমিলি মেম্বাৰ এড কৰিব, মই সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাই অতি সোনকালে আপোনাৰ ৰেচন কাৰ্ডৰ সৈতে আপোনাৰ ফেমিলিৰ নাম্বাৰ এড কৰক। অথবা যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তেনেহ'লে বৰ্তমান ৰেচন কাৰ্ডৰ কাৰণে নতুন এপ্লিকেশ্যনো হৈ আছে, আপোনালোকে ৰেচন কাৰ্ডৰ কাৰণে এপ্লিকেশ্যন কৰক, নহ'লে কিন্তু আপোনালোকে কেতিয়াও ৰেচন কাৰ্ড লাভ নকৰিব। সেইকাৰণে বৰ্তমান ৰেচন কাৰ্ডত ফেমিলি মেম্বাৰ এড হৈ আছে আৰু নতুন কাৰ্ডৰ বাবে আবেদন আৰম্ভ হৈ গৈছে। আৰু যদি আপোনালোকৰ চ'লাৰৰ প্ৰয়োজন হৈছে, বৰ্তমান কিন্তু চৰকাৰৰ ফালৰ পৰা ফ্ৰী চ'লাৰ লগাই দি আছে। যদি আপোনালোকৰ ঘৰত লাইন আছে বা কাৰেণ্টৰ বিলটো বেছিকৈ আহি আছে তেনেহ'লে আপোনালোকে চ'লাৰটো ল'ব পাৰে। আপোনালোকে অনলাইনত যে চ'লাৰৰ কাৰণে এপ্লিকেশ্যন কৰিব। আজি চ'লাৰৰ নতুন আপডেট আহি গ'ল। যিসকল মানুহৰ ইউনিটটো বেছি হৈ আছে ইয়াত চাব 300 ইউনিট কিন্তু ফ্ৰী হয়। যদি আপোনালোকৰ চ'লাৰৰ প্ৰয়োজন হৈছে তেনেহ'লে আপোনালোকে আজিয়ে চ'লাৰৰ কাৰণে এপ্লিকেশ্যন কৰক আৰু ফ্ৰী চ'লাৰটো লাভ কৰক। এতিয়া আজি কিন্তু চেল্ফ হেল্প গ্ৰুপত নতুন আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে চেল্ফ হেল্প গ্ৰুপত 10,000 টকাৰ ফৰ্মটো জমা কৰিছে, ইতিমধ্যে কিন্তু চেল্ফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ লিষ্টটো ভেৰিফাই হৈ গ'ল। ইতিমধ্যে কিন্তু যিসকল মানুহৰ চেল্ফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ ফৰ্মটো জমা কৰিছে, যিসকল মানুহৰ দুটা ল'ৰা ছোৱালী সেইসকলৰ নাম কিন্তু ভেৰিফাই হৈ গ'ল, সেইসকলে কিন্তু চেল্ফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ কৰিব। ইতিমধ্যে কিন্তু লিষ্টটো আহি গৈছে, লিষ্টটো ভেৰিফাই হৈ গ'ল। আপোনালোকে কিন্তু এই মাহৰ ভিতৰতে চেল্ফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ কৰিব। যদি আপোনালোকে ফৰ্মটো জমা কৰিছে আপোনালোকে এই মাহৰ ভিতৰত 10,000 টকাটো লাভ কৰিব চেল্ফ হেল্প গ্ৰুপত। আজি ৰাতিপুৱাৰ এইকেইটা আপডেট নিউজ আহি গ'ল, উচ্ছেদ আৰু চেল্ফ হেল্প গ্ৰুপ আৰু ৰেচন